দিনে কপূৰ্বত পৰা সৰসুতৰিষি বদৰিকাশ্ৰমত আচন্ত ব্যাসবক্ষী উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্ধী। এদিনাখন পৰাশৰ মুনিৰ পুত্ৰ ব্যাসদেৱে বদৰিকাশ্ৰমত আসনাধীষ্ঠ হৈ আছে, মানে বহি আছে। বহি থকা অৱস্থাত ব্যাসৰ মনটো কেনেকুৱা? উগুল থুগুল, বিচাৰিছে সুখ কিন্তু নাই, সুখো নাই শান্তিও নাই। কিন্তু কিয়নো সুখ নাই পোৱা, কিয়নো শান্তি নাই হোৱা, কিয়নো মনটো খেলি মেলি হৈছে, তাক ভাবিছেহে ভাবিছে, কিন্তু উত্তৰটো উলিয়াব পৰা নাই। এই ৰাম ব্ৰহ্ম জ্ঞান চিন্তন্ত মনত নাহি সুখ নজানন্ত কিষক মনত মিলে দুখ অধুমুখে আছে বসি শুয়ানি শবদ সেহি বেলা তৈতে আখি মিলিল নাৰদ। ব্ৰহ্মজ্ঞানী ব্যাসদেৱ ব্ৰহ্মকে চিন্তা কৰিছে, কিন্তু মনত দেখোন সুখ নাই। কি কাৰণেনো দুখহে পাইছে? উত্তৰ বিচাৰিছে, উত্তৰ উলিয়াব পৰা নাই। আৰু উত্তৰ উলিয়াব নোৱাৰি অধোমুখে আছে বসি শুয়া নিশবদ। নিশবদ মানে শব্দ উচ্চাৰণ নকৰা, অৰ্থাৎ মৌন হৈ থকা। ভাবিবলৈও এৰিলে, মুখেৰে কথা ক'বলৈও এৰিলে, মনে মনে আসনত বহি আছে। তেনে সময়তে দেৱঋষি নাৰদ আহি সেই স্থানত উপস্থিত হৈছে যে সেহি বেলা তৈতে আহি মিলিল নাৰদ। হাতে দিব্য বিনা যন্ত্ৰ মুখেৰা নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তিও বিশ্ৰাম প্ৰেমে দ্ৰৱে চিত্তৱাতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে শ্ৰৱন্তে আছে নয়নৰ নীৰ অতুলন্ত যন্ত্ৰত মহাহৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি চকিত ৰাম আঠে বেঠে উঠিয়া ধৰিয়া কৃতাঞ্জলি পৰম গৌৰৱে ঋষি কৰিয়া সেৱলি। কৃষ্ণ ৰাম কৃষ্ণ ৰাম। নাৰদৰ ৰূপ হ'ল দিব্য বিনা যন্ত্ৰ বাইছে, বজাইছে, আৰু লগে লগে মুখখন ব্যৱহাৰ কৰিছে ভগৱন্তৰ নাম উচ্চাৰণ কৰাত, আৰু হৃদয়খন ব্যৱহাৰ কৰিছে সেই মুখেৰে উচ্চাৰিত নামৰ গৰাকীৰ ৰূপটো ধ্যান কৰাত, আৰু তাতেই অবিশ্ৰামভাৱে আনন্দৰ উপৰি আনন্দ আশ্ৰয় কৰিব পাৰিছে। আৰু চকু দুটাৰ পৰা সেই আনন্দত দুধাৰি আনন্দৰ চকু পানী বৈ আহিছে।
আৰু এনে এক অপৰূপ সৌন্দৰ্যৰ যেই মুহূৰ্ততে ব্যাসদেৱৰ দৃষ্টিগোচৰ হ'ল, ব্যাসদেৱ চক খাই উঠিছে, মানে আচৰিত হৈ গৈছে। আৰু লগে লগে কৃতাঞ্জলি সেৱা নিবেদন কৰি দেৱঋষি নাৰদক আনি বহিবৰ বাবে আসন দিছে। আৰু যথাৱত বিধিৱতে এই ৰামে দিলন্ত আসন আনি বহিবাৰ তৰে পাদ্য অৰ্ঘে গন্ধে ধূপে পূজিলা সাদৰে। বহিবলৈ আসন দিলে, বিধিৱত অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰি সেৱাভাগ নিবেদন কৰিছে। আৰু তাৰ পাছতে দুইজনৰ মাজত কথোপকথন হৈছে। এই ৰামে নাৰদে পুছিলা পাছে ব্যাসত বচন, প্ৰণিপাতে পুছিলা কুশল আগমন। নাৰদক সুধিছে, আজিনো আমাৰ গৃহৰ ফালে কি বা মন কৰি আহিলে? আৰু নাৰদেও কৈছে যে আমিনো কিয় আহিলোঁ কম বাৰু, তোমাৰ ভালনে বাৰু কোৱাচোন। এনেধৰণে ইজনে সিজনৰ মংগল হয়নে নহয় খবৰ জানিব বিচাৰিছে। আৰু ভাগৱতৰ পদত প্ৰকাশিত হৈছে, এই ৰামে সাক্ষীয়া বুলন্ত ঋষি কহিও বৃতান্ত, কিবা সেইটো নাহিকে তোমাৰ চিত্ত শান্ত। মহা উচ্চ পিছকে নথিৰনুহি চিত্ত, মহন্তৰো মোহ ইটো কিনো বিপৰীত। হেৰা ব্যাস, তোমাক কিবা আজি মনটো মাৰি থকাৰ দৰে লাগিছে, তোমাৰ কিবা এটা যেন অশান্তি হৈ আছে, তোমাৰ শৰীৰটোত তেনেকুৱা এটা স্বভাৱ প্ৰকাশ হৈছে। কোৱাচোন, তোমাৰ নিচিনা মহন্তৰ এনেকুৱা কিনো ঘটনা ঘটিল যাৰ বাবে তুমি চিন্তাম্বিত হ'ব লগা হ'ল? আমিও জানিব বিচাৰিছোঁ, কবানে ব্যাস তোমাৰনো কি হৈছে? এই ৰামে চাৰিও বেদৰ কৰিলা শাখা ভেদ, যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ, কৰিলা ভাৰত পুৰাণ অষ্টাদশ, জগতত ব্যাপিল তোমাৰ মহাযশ। ৰাম ৰাম ব্ৰহ্মকো সাক্ষাৎ কৰি কৰা সমাধিত, তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত্ত। অ ৰামে কহিও কৰি ক্ষিমুত ইহাৰ কাৰণ, শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন। ব্যাস কিমান জ্ঞানৰ অধিকাৰী আছিল, ব্যাস কিমান শক্তিশালী আছিল, এই কথাখিনি বৰ্তমান পদে প্ৰকাশ কৰিছে। যে
ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ, সামবেদ তোমাৰ দ্বাৰা প্ৰকাশিত হৈছে, শাখা প্ৰশাখা ভেদ হৈছে। আপুনি মই ঋগ্বেদ চুবলৈকে পোৱা নাই চাগৈ, যজুৰ্বেদ দেখিয়ে পোৱা নাই চাগৈ আজিলৈকে, আৰু ব্যাসদেৱে সেইবিলাকৰ শাখা প্ৰশাখা ভেদ কৰিছিল। ইমান মহাজ্ঞানী আছিল, যিজনে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, জাৰ যেন জাতি ধৰ্ম দিলা পৰিছিল। আমি যিটো পালন কৰিছোঁ কৰ্ম, নীতি নিয়ম, ধৰ্ম হিচাপে এইখিনি ব্যাসদেৱে কোৱাৰ কাৰণেহে আমি পালন কৰিব পাৰিছোঁ। কিমান জ্ঞানৰ অধিকাৰী ব্যাসদেৱ, আৰু আপুনি মই ব্যাসদেৱতকৈ কিমান শ্ৰেষ্ঠ নে নিকৃষ্ট তাৰ উত্তৰটো ভাগৱতৰ পদে আমাক দিছে। তাৰ পাছত তুমি কি কৰিলা? কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ। তুমি মহাভাৰত 4 বেদ, 14 শাস্ত্ৰ, 17 ভাগী পুৰাণ আৰু 18 অধ্যায় গীতা শাস্ত্ৰ তুমিয়ে জগতৰ মংগলৰ অৰ্থে লিখিত ৰূপত প্ৰকাশ কৰি দিলা। তাৰ আগতে মুখে মুখে চলি আছিল। মুখে মুখে চলি অহা কথাখিনিৰ লিখিত ৰূপ দিব পৰাটো সম্ভৱ হৈছে কেৱল কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ দ্বাৰা। তাৰ পাছত জগতত ব্যাপিল তোমাৰ মহাযশ। সেইকাৰণে তুমি বিশ্বত, তুমি ব্ৰহ্মাণ্ডত ব্যাস ৰূপে জনাজাত হৈ গলা, অৰ্থাৎ মহাজ্ঞানী ৰূপে তুমি ভক্তৰ পৰা আদৰ সন্মান লাভ কৰিবলৈ সক্ষম হলা। অকল সেয়াই নহয়, ব্ৰহ্মকো সাক্ষাৎ কৰি কৰা সমাধিত তথাপি তোমাৰ কেনে অসন্তুষ্ট আছিল। তুমি আবাহন কৰাৰ লগে লগে ভগৱন্ত তোমাৰ সন্মুখত আহি উপস্থিত হ'বলৈ বাধ্য হৈ যায়। তুমি ইমান জ্ঞানৰ অধিকাৰী, তুমি ইমান শক্তিশালী, তোমাৰ ইমান পাৱাৰ আছে, তেনে ক্ষেত্ৰতো তোমাৰ দৰে এজন মহন্তৰ মনটো যে খেলি মেলি হৈছে, তোমাৰ যে উগুল থুগুল স্থিৰতা নাইকিয়া হৈছে, কাৰণটো মই জানিব পৰা নাই। হেৰা ব্যাস, তুমি মোক ক'বা নেকি ইয়াৰ কাৰণটো কি? এই বুলি নাৰদে যেতিয়া ব্যাসক সুধিলে, তেতিয়া ব্যাসে প্ৰকাশ কৰিছে, হয় দেৱ ঋষি, তুমি কোৱা গোটেইকেইটা কথাই হয়। এই ৰাম হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, কৰোনিতে ঈশ্বৰৰ্পণা কৰ্ম যত, মহাজ্ঞান পূৰ্ণ আমি জগতে প্ৰখ্যাত, সুন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ। তুমি কোৱা গোটেইকেইটা কথাই হয়, যে মই বেদশাস্ত্ৰত পাৰ্গত, প্ৰত্যেক দিনাই ঈশ্বৰত অৰ্পণ কৰি কৰ্ম কৰোঁ, আৰু মহাজ্ঞানপূৰ্ণ জগতত আমি প্ৰখ্যাত। ভগৱন্তক আবাহন কৰিলে ভগৱন্ত আমাৰ সন্মুখত উপস্থিত হয়। তথাপি নুগুছে মোৰ মনে অসন্তোষ, নপাওঁ বিমৰিষি কিবা কৰি আছোঁ দুখ। তথাপিতো দেখোন মোৰ মনটো অসন্তোষীয়াহে হৈ আছে, মোৰ মনটো দেখোন শান্তি নোহোৱা হ'ল। কিনো অপৰাধ লগালোঁ, ক'তনো মোৰ অপৰাধটো থাকিল, মই উত্তৰটো উলিয়াব পৰা নাই। এইখিনিতে ব্যাসে এটা উপস্থিত বুদ্ধি আশ্ৰয় কৰিছে, যিহেতু তেৰা মহন্ত, সেইকাৰণে ভাগৱতে প্ৰকাশ কৰিছে, আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ, পুচুহো তোমাত কৈও কাৰণ ইহাৰ। সেই দেৱঋষি, যেনেকৈ ভগৱন্তৰ 24টি অৱতাৰৰ ভিতৰত মইও ব্যাস কলা অৱতাৰ, তুমিওতো ভগৱন্তৰ অংশ অৱতাৰ দেৱঋষি। গতিকে মোৰ বাৰু অপৰাধটো ক'ত হ'ল মই নিজে উলিয়াব পৰা নাই, তোমাৰ উপস্থিতি হ'ল আমাৰ গৃহত। গতিকে আজি মোৰ জীৱন ধন্য হৈছে, তোমাৰ দৰে এজন ভগৱন্তৰ কৃপা লাভ হৈছে। গতিকে তুমিয়ে মোক আজি উত্তৰটো কৈ থৈ যাব লাগিব, যে মোৰ কিয় এনেকুৱা হৈছে। এই বুলি ব্যাসে দেৱঋষি নাৰদকে উত্তৰটো সুধিছে, আৰু তেতিয়া দেৱঋষি নাৰদে পোনে পোনে উত্তৰ প্ৰদান কৰিছে।
ৰাম নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা সবে জগতকে নাশ নিৰন্তৰে পশুৰলৈ আইলা তুমি প্ৰাণ নাহি মন্দ কৰ্মৱাৰ ইহাৰ সমান ও ৰাম আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম নবুজিলা তুমিও বেদৰ তত্ত্বমৰ্ম গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল সমূলি নাৰদে ব্যাসক উত্তৰটো দিলে যে সেই ব্যাস তুমি গোটেই জগতখন ধ্বংস কৰি পেলালা কেনেকৈ নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান বিনা কাৰণত পশু পক্ষীৰ প্ৰাণ হৰণ কৰা নিয়মটোক কৰ্মটোক তুমি ধৰ্ম বুলি লিখি দিলা শাস্ত্ৰত আৰু এই নিয়মটো পালন কৰিবলৈ গৈ জীৱবিলাক নৰকৰ পথত অগ্ৰসৰ হ'ব লগা হ'ল সেইকাৰণে ব্যাস নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান ইয়াতকৈ আৰু বেয়া কৰ্ম দ্বিতীয়টা হ'ব নোৱাৰে ব্যাস নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম তুমিও বেদৰ তত্ত্ব মৰ্মটো বুজাৰ পৰা ব্যৰ্থ হ'লা বেয়া কামবিলাককে কৰ্মবিলাককে ধৰ্ম বুলি জগতত তুমি প্ৰচাৰ কৰি দিলা ব্যাস গতিকে তোমাৰো বচনে লোক নাখিল সমূলি তোমাৰ বচন তোমাৰ বাক্য পালন কৰিবলৈ গৈ গৈ জীৱবিলাক লাহে লাহে নৰকৰ পথত অগ্ৰসৰ হ'ব লগা হ'ল এতিয়া ব্যাসদেৱে লিখি দিয়া নিয়মবিলাক আমি পালন কৰি আছোঁ নেকি যদি আছোঁ তেতিয়াহ'লে আমিও ভাগৱত পঢ়ি পঢ়ি লাভ হোৱা নাই যদি সেই নিয়মটো আমিও পালন কৰি আছোঁ তেতিয়াহ'লে আমিও নামঘৰলৈ গৈ গৈ বিশেষ লাভ নহ'ব যদিহে ব্যাসে লিখি দিয়া নিয়মবিলাক আমি পালন কৰি আছোঁ অৰ্থাৎ এজন বাপে ৰাতিপুৱাতে আইগৰাকীক ক'লে হেৰা আজি আমুকত মোক নিৰ্দিষ্ট বক্তাৰ দায়িত্ব দিছে তুমিও বৰ কৈ থকা নহয় ভকতৰ মাজলৈ তোমাক লৈ যাবৰ কাৰণে আজি সোনকালে তুমি ৰন্ধন কৰা এমুঠি খাই বৈ আমি লাহেকৈ অনুষ্ঠানলৈ যাব লাগিব 10 মান বজাত আইগৰাকীক আৰু সেইদিনা কিহে পায় যে বাপজনক ভকতৰ সমাজত কেনেকুৱা সন্মান কৰে কি কথা বাপজনে কৈহে আছে ইমান দিনে আই এইটো নিজ চকুৰে দেখা নাই সেইকাৰণে আজি চোৱাৰ সৌভাগ্য হ'ব বুলি ভাবি আইগৰাকীৰ একেবাৰে মন আনন্দত ভৰি পৰিছে অতি সোনকালে তেওঁ সিদ্ধ ৰন্ধন কৰিলে তাৰ পাছত দুইজনে গাড়ীত উঠি লাহেকৈ নিৰ্দিষ্ট অনুষ্ঠান পালেগৈ আৰু বাপজনে যেতিয়া নিৰ্দিষ্ট বক্তাৰ ভাষণ দিছে আইগৰাকী একান্ত মনে শুনি আছে প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন সৰ্বয় অৱতাৰৰ কাৰণ নাৰায়ণ প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন আমি প্ৰথম সেইজন ঈশ্বৰৰ চৰণত সেৱা নিবেদন কৰা হৈছে যিজন ব্ৰহ্মৰূপ যিজন সত্য সনাতন সেইজনৰ চৰণ কমলত সমস্ত জীৱৰ মংগলাৰ্থে সেৱা নিবেদন কৰা হৈছে তাৰ পাছতে আৰু বাপজনে নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই নি আছে যে মাছ অৰ্থাৎ মৎস্য কুৰ্ম ভগৱন্তৰ অৱতাৰ
মৎস্য ৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা বেদ প্ৰভু প্ৰলয় জলত। কীৰ্তন গ্ৰন্থৰ বাক্য আনিছে যে ভগৱন্তই প্ৰথম অৱতাৰ ধাৰণ কৰিছে মাছ। তাৰপাছত ভাগৱতৰ পদ আনিছে বোলে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, যে মাছ আৰু কাছ এনেধৰণে জগতৰ মংগলাৰ্থে ভগৱন্তই নিজে অৱতাৰ ধাৰণ কৰিছে। তেনে ক্ষেত্ৰত সেই কৃপালু বাপসকল আইসকল মাছ মাংস খোৱাটো শাস্ত্ৰসন্মত নহয়। আইগৰাকীয়ে শুনি আছে, আজিহে বুজি পাইছোঁ। ৰাতিপুৱাই তেওঁ অপৰাধ এটা কৰিলে। অপৰাধটো কি? মাগুৰ মাছৰ তৰকাৰী অকণ বাপজনাক খুৱাই আনিছিলে অনুষ্ঠানলৈ। আইগৰাকীয়ে বুজিলে, বুজি সুদৃঢ় বিশ্বাস এটা আহিল মনলৈ। তাৰপাছত দুইজন জাউৰীয়া হাত চাপৰি মাৰিছে ভকতে। ইমান সুন্দৰ ভাষণ দিছে আমাৰ নিৰ্দিষ্ট বক্তা বাপজনাই। আৰু যেতিয়া গৃহ গৈ পালেগৈ, বাপজনে বোলে অকণমান ভোক লগাৰ দৰে লাগিছে, হেৰাই কোৱাচোন কিবা এটা তুমি যোগাৰ কৰা। লাহেকৈ আইগৰাকীয়ে আকৌ সিদ্ধান্তকণ বাপজনাক আগবঢ়াই দিছে। বাপজনাই ইফালে সিফালে কাঁহীখনৰ দাঁতিত চাইছে, নাই দেখোন পুৱাতে দিয়া। বোলে কি তুমি কিবা দিবলৈ পাহৰিছা? বোলে কিনো, সেই ৰাতিপুৱাতে যে মাগুৰ মাছৰ তৰকাৰীকণ ইমান ভাল লাগিছিল খাই। এজন আকৌ কেনেকুৱা মানুহ, বোলে কি হ'ল আপুনি আজি নিৰ্দিষ্ট বক্তাৰ ভাষণত ক'লে মাছ মাংস এইবিলাক খাব নালাগে, মদ্যকো কৰিবা পান অমদ্যৰো নলবা, ঘ্ৰাণ ভাগৱতৰ নিমি নৱসিদ্ধ সংবাদত আছে। অমদ্য মানে ৰক্তৰঞ্জিত আহাৰ গ্ৰহণ কৰাটো শাস্ত্ৰসন্মত নহয়। যদিহে তুমি নিজৰ সৰ্বতো প্ৰকাৰে মংগল বিচাৰা। আপুনিয়ে ক'লে মাছ মাংস খোৱাটো শাস্ত্ৰৰ নীতি বিৰুদ্ধ, আকৌ এতিয়া আহি আপুনিয়ে যদি মাছ খাবলৈ বিচাৰেতো কেনেকুৱা হ'ব? মইতো অপৰাধী হ'লোৱে ৰাতিপুৱাতে, আকৌ মোক অপৰাধী নহজাব, মই সেইখিনি চোৱা পাতনিত নি দলি মাৰি দিলোঁ। বোলে হেৰা তুমিও কম মানুহ নহয় দেই। বাপজনে কৈছে বোলে কি হ'ল? এইবিলাক মই মিটিঙত কোৱা কথাহে। সেইবিলাক মই মিটিঙত কোৱা কথা, তুমি এতেকে বুলি কেলে সঁচা বুলি ধৰি লৈছা? এতিয়া আমাৰ সমাজ ব্যৱস্থাটো ভাগৱত পঢ়ি পঢ়ি নামঘৰলৈ গৈ গৈ আমাৰ আচাৰ আচৰণৰ যদি কোনো সলনি নহয়, স্বভাৱৰ কোনো পৰিৱৰ্তন নহয়, তেতিয়াহ'লে ভাগৱত শুনা, তুমি ধূপ জ্বলোৱা চাকি জ্বলোৱা, তাৰ পৰা জীৱৰ কেতিয়াও মংগল হ'ব নোৱাৰে। যি ধৰণে পেট্ৰল চালিত ইঞ্জিনৰ গাড়ীখনত ডিজেল যদি তেল ডিপুত ভৰাই দিয়ে, তেতিয়াহ'লে গাড়ীখন ইঞ্জিনটো ভাল হ'ব নে বেয়া হ'ব? নিশ্চিত ৰূপত বেয়া হ'ব। ডিজেল চালিত ইঞ্জিনৰ গাড়ীখনত পেট্ৰল ডিপুটোত গৈ যদি পেট্ৰল ভৰাই লোৱা যায়, তেতিয়াহ'লে গাড়ীখন সোনকালে বেয়া হ'ব। ঠিক তেনেধৰণে আমাৰ এই 24টা তত্ত্বৰে গঠিত শৰীৰটো সাত্বিক আহাৰ গ্ৰহণ কৰিবৰ বাবেহে ভগৱন্ত বস্তুৱে সৃষ্টি কৰিছে। গতিকে এই শৰীৰটোত যিমানে আমি মাছ মাংসৰূপী আহাৰ গ্ৰহণ কৰিম, সিমানে আমি মৃত্যুৰ মুখলৈ বেমাৰ আজাৰ আশ্ৰয় কৰি মৃত্যুৰ দিশেৰে আগবাঢ়ি গৈ থাকিব লাগিব। চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। আৰু দেৱঋষি নাৰদে ব্যাসক সেই কথাটোকে সোঁৱৰাই দিছে যে তুমি যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ, তুমি জীৱক বিনা কাৰণত পশু পক্ষী প্ৰাণ হৰণ কৰা কৰ্মটোকে ধৰ্ম বুলি প্ৰচাৰ কৰি দিলা, আৰু সেই নিয়মটো পালন কৰিবলৈ গৈ জীৱ ধ্বংসৰ গৰাহত পতিত হ'ব লগা হ'ল। একাদশ স্কন্ধত ভগৱন্ত পুৰুষে কৈছে, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু সেন কৰি। সকলোকে তুমি বিষ্ণু জ্ঞান কৰিবা, কিয়নো মই সকলোতে আছোঁ। এতিয়া সকলোতে ভগৱন্ত আছে, সকলোকে বিষ্ণু জ্ঞান কৰিছোঁ নে নাই? ঠিকে আছে, মাটিৰ এটা মূৰ্তিক আমি ঈশ্বৰ জ্ঞান কৰিছোঁ, কোনোবা এজন মানুহকো ঈশ্বৰ জ্ঞান কৰিছোঁ, কিন্তু মাটিৰ মূৰ্তিটোৰ সন্তুষ্টিৰ বাবে আপুনি মই চৈতন্য বস্তু ছাগলীজনী কিয় বলি দিছোঁ? হৰিধাৰী মনুষ্যক ঈশ্বৰ জ্ঞান কৰাৰ পাছত আত্মাৰাম তত্ত্বটোক আপুনি মই আকৌ কিয় মাছ মাংস সোমোৱাই দিছোঁ দিনে দিনে? সেইটোৱে হ'ল শাস্ত্ৰৰ বিপৰীত নিয়মটো। গতিকে আপুনি মই কিমান দেৰি ভাগৱত শুনিলোঁ এইটো ডাঙৰ কথা নহয়, কিমান দিনৰ পৰা ভাগৱত শুনি আছোঁ এইটোও ডাঙৰ কথা নহয়, কিমান বাৰ সৰস্বতী পূজাত গৈ চাকি বন্তি জ্বলালোঁ, দুৰ্গা পূজাত গৈ সেৱা নিবেদন কৰিলোঁ এইটোও ডাঙৰ কথা নহয়,
কিন্তু শাস্ত্ৰৰ লগত আপোনাৰ মোৰ আচৰণটো মিলিছেনে নাই মিলা, ইয়াতেই উত্তৰটো আছে মংগলাচৰণ। অৰ্থাৎ মংগল বিচাৰিলে 11টা ইন্দ্ৰিয়ৰ দ্বাৰা আচৰণটো শাস্ত্ৰৰ লগত মিলিব লাগিব, তেতিয়াহে আপোনাৰ মোৰ মংগল সুনিশ্চিত শাস্ত্ৰই সিদ্ধান্ত দিছে। কৃষ্ণকেন্দ্ৰিক বিষয়ৰ পৰা নিজকে যিসকলে আমি আঁতৰাই ৰাখোঁ, সেইসকলক এটাই উপাধি প্ৰদান কৰিছে শাস্ত্ৰই, সেইটো হ'ল কাকতুল্য। কাক মানে কাউৰী। কাউৰীয়েহে সদায় গেলা পচা জেগাত পৰেগৈ, কাউৰীহে সদায় দুৰ্গন্ধযুক্ত আহাৰ গ্ৰহণ কৰে। কাউৰীৰ কোনো বাছ বিচাৰ নাই। ঠিক তেনেধৰণে শৰণ ভজন ভক্তি সদাচাৰ আশ্ৰয় নকৰা ব্যক্তিজনে কোনোদিন বাছ বিচাৰ কৰিব নোৱাৰে, ক'লৈ যাব লাগে ক'লৈ যাব নালাগে, কি কৰিব লাগে কি কৰিব নালাগে। গতিকে আমি বিষয়টো শাস্ত্ৰসন্মতে চিন্তা কৰিলে নিজক কেনেধৰণে আগবঢ়াই দিব লাগিব এই সংসাৰত সুন্দৰভাৱে বুজি পাম। কাকতুল্য কামী পুৰুষৰ তাঁতৰ ৰতি, ভকতৰ নাই তাত অভিলাষমতি। যদি আমি এজন ভকত হ'ব পাৰোঁ, তেতিয়াহ'লে সেই ভকতজনৰ তেনেকুৱা স্বভাৱটো নাথাকে বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। আৰু যদি আমাৰ আছে তেনেকুৱা স্বভাৱ, তেতিয়াহ'লে আমি ভকত হ'ব পৰা নাই। এই ৰামে যিটো বাক্যে আছৈ গুণ নাম মাধৱৰ, সিটো বাক্যে হৰৈ পাপ জনসমূহৰ। আকৌ অন্য হাতেদি যিটো বাক্যত কৃষ্ণ নামটো যোগ হৈ থাকে, সেই বাক্যৰ দ্বাৰা জগতৰ মংগল সাধন হয়। গতিকে ব্যাস তুমি মনত ৰাখিবা, ভকতি বিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ, কহিলো স্বৰূপে বেদান্তৰ তত্ত্বৰ্থ। সেই ব্যাস তুমি মনত ৰাখিবা যে ভকতি বিহীন যি জ্ঞান আৰু কৰ্ম আমি আশ্ৰয় কৰি আছোঁ, এই সকলোখিনি ব্যৰ্থ। কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ। বেদান্তৰ তত্ত্ব আৰু অৰ্থটো হ'ল এইটোৱে যে ভক্তি শ্ৰেষ্ঠ, জ্ঞান আৰু কৰ্ম ভক্তিতকৈ নিকৃষ্ট বুলি কোৱা হৈছে। সেইকাৰণে আমি ভক্তি কৰিবলৈ পুৱা গধূলি সেৱা কৰিবলৈ গৃহৰ মধ্যে ভাগি গুৰুগৃহ সৰুকৈ হ'লেও নিৰ্মাণ কৰাটো প্ৰয়োজন। এতিয়া আজি সেৱকী বাপজনা গৃহত গুৰুগৃহ আছে, তেওঁ নিশ্চিত ৰূপত গুৰু সেৱা পুৱা গধূলি কৰে। আৰু তাৰ মাধ্যমেৰে শাস্ত্ৰই প্ৰকাশ কৰিছে যে ভকতি যুক্ত জ্ঞান কৰ্মহে জীৱৰ শ্ৰেষ্ঠ বুলি কৈছে। যেতিয়ালৈকে আমি ৰাতিপুৱা শুই উঠি গুৰুগৃহত নোসোমাই কৰ্মই কৰি থাকিম, তেতিয়ালৈকে সেই কৰ্মখিনি ধৰ্ম নহয়। যেই মুহূৰ্ততে ৰাতিপুৱা শুই উঠি শৌচাচাৰ নিয়ম পালন কৰি আমি গুৰুগৃহত সোমাই ঈশ্বৰ বস্তুক উপাসনা কৰি 5 মিনিটেই হওক 10 মিনিটেই হওক, সেইটো তেওঁৰ ব্যক্তিগত নিজৰ কথা। তাৰ পাছৰ পৰা দিনটোৰ কাৰণে যিমান কৰ্ম কৰিম, প্ৰত্যেকটো কৰ্মশাস্ত্ৰই ধৰ্ম বুলি সিদ্ধান্ত দিছে। এতিয়া আমি 24 ঘণ্টাত প্ৰত্যেকজন ব্যক্তিয়ে কৰ্মৰ মাজতে আছোঁ নে ধৰ্ম কৰি পুণ্যৰ গৰাকী হৈছোঁ, এইটো নিজে নিজে বুজি পাই যাম। যদি গুৰু সেৱা কৰাৰ পাছতহে বাকী নিয়মবিলাক কৰিছোঁ, তেতিয়াহ'লে সেইটো ধৰ্ম। আৰু যদি গুৰু সেৱা নকৰাকৈ, ঈশ্বৰক চিন্তা নকৰাকৈ গোটেই দিনটো অলৌ তলৌকৈ ঘূৰি ফুৰিছোঁ, বা চাকৰি কৰাই চাকৰি জেগালৈ গৈছোঁ, শিক্ষক কৰাজনে বিদ্যালয়ত গৈ ছাত্ৰ ছাত্ৰী শিক্ষা দান দিছোঁ, যদি ঈশ্বৰ সেৱা নকৰাকৈ আমি সেই কৰ্মটো কৰিছোঁ, তেতিয়াহ'লে সেইটো কৰ্মৰ মাজতহে থাকিল, সি কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। গতিকে ইমান সুন্দৰ শাস্ত্ৰসন্মতে আমাক দৰ্শন কৰোৱা কথাবিলাক ইংৰাজীত লিখা নাই, হিন্দীতো লিখা নাই, অসমীয়াতে লিখি থৈছে। তাৰ পাছতো যদি আমি সেইখিনি আশ্ৰয় নকৰোঁ, তেতিয়াহ'লে আমাৰ দৰে দুৰ্ভগীয়া দ্বিতীয়জন নাই। ভকতিবিহীন জ্ঞান, আমি ভক্তি কৰিছোঁ কেতিয়া? বিদ্যালয়ত নামটো লগোৱা দিনাৰ পৰাই কৰিছোঁ। কেনেকৈ? বাৰান্দাত শিক্ষকে আমাক আজ্ঞা দিছে প্ৰাৰ্থনা কৰা যোৱা।
ব্ৰহ্মা আদি কৰি জীৱ-জন্তু আমি প্ৰাৰ্থনা সকলোৱে কৰি আহিছোঁ বিদ্যালয়ত নাম লগোৱা ছাত্ৰ হিচাপে। কিন্তু বিদ্যালয়ত থাকোঁতে সদায় প্ৰাৰ্থনা কৰিছিলোঁ 5 মিনিট, কিন্তু যেতিয়াই চাকৰিটো পালোঁ সেইদিনাৰ পৰা পুৱা গধূলি বাদেই, কৃষ্ণ বুলি ক'বলৈও পাহৰি থাকিলোঁ। আৰু যিদিনা পিতৃ পৰলোকগামী হ'ব সেইদিনা ভকতে যেতিয়া সেৱাভাগ কৰি ঘোষা এজোকা গোৱা বুলি কয়, সেইদিনা ব্ৰহ্মাই আদি কৰি প্ৰাৰ্থনাটো পাহৰি থাকিলোঁ। আমি মানে ইমানেই BA MA পাছ কৰি শিক্ষাগত অৰ্হতাৰে শিক্ষিত হ'লোঁ বুলি সমাজত প্ৰত্যেকেই চিনাকি দি আছোঁ, অথচ গুৰুজনাই দিয়া কৃষ্টি সংস্কৃতিক আশ্ৰয় কৰি আমি কিমান ধনী হৈছোঁ, কিমান জ্ঞানী হৈছোঁ, এইটো আমি বিচাৰ কৰি চালে শাস্ত্ৰসন্মতে বুজি পাম যে আমি একো জ্ঞানী হ'ব পৰা নাই। এই দৰ্শনবিলাক আমি ভাবিম কেতিয়া, সমাজখন সৰ্বাংগ সুন্দৰ কৰিম কেতিয়া, আমাৰ জীৱনটো কেতিয়া ঈশ্বৰমুখী চিন্তাৰে আগবঢ়াই দিম। ৰাম আবে অনাদৰি জ্ঞান স্বধৰ্ম নিশেষ, কেৱলে দিওক ভকতিৰ উপদেশ, ভকতি সি কৰে সংসাৰৰ বন্ধ নাশ, ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস, সকলোবিলাক ত্যাগ কৰি সেই ব্যাস তুমি কেৱল জীৱক ভক্তিৰ উপদেশ প্ৰদান কৰা, কিয়নো ভক্তিৰ দ্বাৰাহে সংসাৰৰ বন্ধনৰ পৰা জীৱতত্ব অনায়াসে মুকলি হৈ আহিব পাৰে। আৰু সেই ভকতিৰ প্ৰভাৱ মই তোমাৰ আগত কওঁ শুনা ব্যাস। এই ৰামে স্বধৰ্ম তেজী ভজে, কৃষ্ণক সম্প্ৰতি, তাত প্ৰেম পূৰ্ণ যেবে, নভৈল ভকতি, ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। এজন মানুহ জন্মগতভাৱে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ যিয়ে নহওক, ব্ৰাহ্মণ হিচাপে স্বধৰ্ম হ'ল বেদ অধ্যয়ন কৰা। স্ব মানে নিজৰ, ধৰ্ম বেদ অধ্যয়ন কৰা ব্ৰাহ্মণ কুলত জন্ম হোৱা হিচাপে। ক্ষত্ৰিয় কুলত জন্ম হোৱা হিচাপে এজন মানুহৰ স্বধৰ্ম হ'ল আশ্ৰিতক ৰক্ষা কৰা। তাৰ পাছত বৈশ্য আৰু শূদ্ৰ কুলত জন্মগ্ৰহণ কৰা এজন শৰীৰধাৰী মনুষ্যৰ স্বধৰ্ম হ'ল ব্যৱসায় বাণিজ্য কৰা আৰু কৃষি কৰ্ম কৰা। এনেধৰণে চাৰিওটা কুলত জন্মগ্ৰহণ কৰা মানুহৰ স্বধৰ্ম এনেকুৱা হোৱা স্বত্বেও কিন্তু এজন ক্ষত্ৰিয়ই যদি স্বধৰ্মক ত্যাগ কৰি কৃষ্ণৰ কথা চিন্তা কৰে, ব্ৰাহ্মণ, বৈশ্য আৰু শূদ্ৰসকলেও যদি কৃষি কৰ্মৰ মাজতে স্বধৰ্ম বুলি কৃষি কৰ্ম, ব্যৱসায় বাণিজ্য কৃষি কৰ্ম হৈছে যদিও স্বধৰ্ম, তথাপিতো তাক আশ্ৰয় কৰিবলৈ যাওঁতে যদি কৃষ্ণ নামটো আশ্ৰয় কৰে বা কৃষ্ণকেন্দ্ৰিক ভাৱনাইহে যদি নিজৰ জীৱনটো আগবঢ়ায়, কৃষি কৰ্মই হওক, ব্যৱসায় বাণিজ্যই হওক, তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি, তাত শাস্ত্ৰসন্মতে যেনেধৰণে প্ৰেমপূৰ্ণ ভক্তিটো হ'ব লাগিছিল সেইটো সম্পূৰ্ণ ৰূপত নহ'বও পাৰে। ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। মনত ৰাখিবা, তথাপিতো সেই জীৱৰ মংগলেই হ'ব।
এতিয়া আজি আমাৰ সেউকী বাপজনা গৃহত ভাগৱতৰ অনুষ্ঠান হৈছে, পাঠ হৈছে, আলোচনা হৈছে। ইয়াতে কোনোবা এজন বাপাৰ হয়তো মনটো ভাল লাগিলে, ভাল লাগি তেওঁ ভাবিলে বোলে পাৰিলে অহা বছৰ বা আজিৰ পৰা 6 মাহমানৰ পাছত নতুন বছৰ আহি আছে, বহাগ মাহ, পাৰিলে বহাগ মাহতে এনেকুৱা এভাগ ভকতৰ অনুষ্ঠান মই কৰিবলৈ চেষ্টা এটা কৰি চাব লাগিব। এই বুলি কোনোবা এজন বাপাই হয়তো নভবাকে থকা নাই, ভাবিবও পাৰে। কিন্তু ভাবি ভাবি যেতিয়া তেওঁ গৃহাভিমুখী হ'ল, হঠাতে গাড়ী এখনে বিপৰীত ফালৰ পৰা আহি তেওঁক খুন্দিয়াই এই সংসাৰ এৰি যাবলৈ তেওঁ বাধ্য হৈ গ'ল। তাৰমানে তেওঁৰ মৃত্যু হৈ গ'ল। বহাগ মাহ অহাৰ আগতে, নামষাৰ পতাৰ আগতে তেওঁ ভাবিছিলেহে, ভাবি থাকোঁতে তেওঁৰ মৃত্যু হৈ গ'ল বাটতে ঘৰলৈ যাওঁতে। তে শাস্ত্ৰই কৈছে জানা নাহি তথাপি তাহাৰ অকল্যাণ। মনত ৰাখিবা, তেওঁৰো মংগল সাধনেই হয়। কিয়? কাৰণ কৃষ্ণ নাম যে তেওঁ আশ্ৰয় কৰিম বুলি ভাবিছিল, তাৰ দ্বাৰাই তেওঁ পুণ্যৰ গৰাকী হৈ যায়। গুৰুজনাই ইমান এটা সুন্দৰ দৰ্শন দিছে আমাক। কিন্তু কৰিলেহে পাপ সিজে কলিৰ কালত। পাপ কিন্তু তেতিয়াহে হয়, কৰ্মটো কৰিলেহে পাপ হ'ব। এতিয়া ইয়ালৈ আহোঁতে কোনোবা এজন বাপৰ জেউৰাখনৰ দাঁতিতে খালৰ ফালে 4-5টামান জাতিলাও ওলমি থকা দেখি আহিছোঁ নহয় কোনোবাই। তো ইয়াত বহি লৈ ভাবি আছোঁ অনুষ্ঠানৰ পৰা অকণমান দেৰিকৈ যাম, পাৰিলে জাতিলাও এটা লৈ যাব লাগিব ঘূৰি যাওঁতে, ভাবি আছোঁ কোনোবাই। কিন্তু সেইটোত আকৌ পাপটো নহয়। তুমি যেতিয়া জাতিলাওটো নিবাগৈ, তাৰমানে কৰ্মটো যেতিয়া তোমাৰ হ'ব তোমাৰ হাতখনৰ দ্বাৰা, সেইটো জাতিলাওটো ছিঙা কামটো হাতেই ছিঙিব লাগিব। যেতিয়া তুমি জাতিলাওটো নিবা তেতিয়া তুমি অপৰাধী হৈ যাবা। সেই কৰ্মটো তোমাৰ হ'ল, সেইকাৰণে তুমি অপৰাধী হ'লা। তুমি মাৰ খাবা ধৰা পৰিলে, নহ'লে কোৰ্ট কাছাৰী আজি কিবা পৰ্যন্ত তুমি যাবলগীয়া হৈ যাব। এইটো হ'ল কলিযুগৰ দৰ্শন। পাপটো কৰিলেহে হ'ব, কিন্তু পুণ্য তুমি কৃষ্ণ বুলি ভাবিলেই হৈ যায়। এতিয়া কৰিম কোনটো? সেইটোৱে হ'ল শাস্ত্ৰসন্মতে আমাক বুজাবলৈ বিচৰা জ্ঞান। গুৰুজন বস্তুৱে কৈছে, এই ৰামে ঊৰ্ধ্ববাহু কৰি হেৰা কৰোঁ অংগীকাৰ, অধম জাতিটো যদি জন্ম ভৈল তাৰ। এতিয়া মৰিল মানুহজন, গৈ জন্ম হ'ল ক'ত? চণ্ডাল হৈ গৈ জন্মগ্ৰহণ কৰিলে। কিন্তু শাস্ত্ৰই কৈছে, এই ৰাম জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক, দেৱৰো বন্দনী সিটো ভকতি ৰক্ষিক। তেওঁ যদি জন্ম চণ্ডালো কুলতো হ'ল, তেওঁ যদি জন্ম ব্ৰাহ্মণ কুলৰ বিপৰীতে বৈশ্য শূদ্ৰ কুলত হ'লগৈ, তেতিয়াহ'লে মনত ৰাখিবা তেওঁ দেৱতাৰো শ্ৰদ্ধাৰ পাত্ৰ হৈ যাব পাৰে। ব্ৰাহ্মণজনে ঈশ্বৰৰ নাম আশ্ৰয় নকৰি তেওঁ জন্মগতভাৱেহে ব্ৰাহ্মণ, কিন্তু তেওঁ আচাৰ আচৰণত সদায় বাকীবিলাক নাখাবলগীয়া অখাদ্যবিলাকহে গ্ৰহণ কৰে। কিন্তু তেওঁ ব্ৰাহ্মণ কুলত জন্ম হ'ল বুলিয়ে ঈশ্বৰৰ সেৱক হ'ব পাৰিব এইটো নহয়। তেওঁ জন্ম য'তেই নহওক, তেওঁ উপাধি যিয়েই নহওক, তেওঁ শিক্ষাগত অৰ্হতা যিমানেই নহওক, তেওঁ যদি কৃষ্ণ নাম আশ্ৰয় কৰে তেতিয়াহ'লে তেওঁ 33 কোটি দেৱ দেৱতাৰ শ্ৰদ্ধাৰ পাত্ৰ হৈ যায়। অৰ্থাৎ যিটো জনে যায় মাধৱৰ নাম স্মৰি, পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি। যিজনে কৃষ্ণ নাম আশ্ৰয় কৰি সংসাৰত ঘূৰি ফুৰে, তেওঁ পাছে পাছে 33 কোটি দেৱ দেৱতাক নমতাকৈ সেইসকল ঘূৰি ফুৰে। কেলে? কাৰণ 33 কোটি দেৱ দেৱতাই নিজৰ মংগলৰ বাবে সেই একান্ত ভকতৰ চৰণৰ ধূলা বিচাৰি ফুৰে। অকল সেয়াই নে? নহয়, আৰু আছে। এই ৰামে মূৰ্তিমন্ত হুয়া 5 প্ৰকাৰ মুকুতি, মুকলৈও বাপ বুলি কৰয় কাকুতি। সেউকী কলিতা বাপজনে আজি আমাক সকলোকে মাতিলে, কিন্তু নিমন্ত্ৰণ কৰোঁতে চাগে আমাক কোৱা নাছিল বোলে বাপসকল যাব দেই খাবলৈ,
ভাতটো যোগাৰ কৰিছোঁ আৰু মাহ প্ৰসাদো যোগাৰ কৰিছোঁ, কৈছিলে নি বাৰু সেৱকীজনে? নাই কোৱা। তাৰপাছতো যদি আমি সুধিছিলোঁ বা যাম বাৰু আপুনি মাতিছে, আমি গ'লেইতো নহ'ব, খাবলৈ আমালৈ কি যোগাৰ কৰিছা, সুধিছিলোঁ নি কোনোবাই? নাই সোধা। সেইটোৱে দৰ্শনটো। যিসকলে সুধিছিলোঁ, যিসকলে ঘৰতে ভাবিলোঁ, আজি কলিতা বাপৰ গৃহত নাম আছে যেতিয়া, হেৰি আপুনি ডিউটিৰ পৰা আহি বাহিৰে বাহিৰে তালৈ যাব দেই, মই আকৌ ঘৰত আজি চৰু নেপাতোঁ আৰু। ল'ৰা ছোৱালীকেইটাকো যদি ক'লোঁ বোলে স্কুলৰ পৰা আহি আৰু পোনে পোনে তালৈকে যাবা, তাতে সকলোকে মাতি থৈ গৈছে পৰিয়ালৰ, সপৰিয়ালে মাতিছে যেতিয়া তাতে আজি খাবগৈ লাগিব। যিসকলে এইটো ভাবি আহিছোঁ সেইসকলে মুক্তি বিচাৰি ভক্তি কৰা, মানে ইয়ালৈ আহিছোঁ কৃষ্ণ নাম শুনিবলৈ নহয়, ইয়ালৈ আহিছোঁ কৃষ্ণ নাম শুনিম কিন্তু লগে লগে খাবলৈও পাম। খোৱাটো প্ৰথম চিন্তা, খাবলৈ পোৱাৰ পাছতহে আমি ভকতৰ মাজত গৈ বহিমগৈ, নোখোৱাকৈ ভকতৰ মাজত নবহোঁ। এইটো যিসকলে আচৰণ কৰি আছোঁ সেইসকলে ভক্তি কৰিছোঁ কেৱল মুক্তি বিচাৰি, কিন্তু আচল সত্যটো হ'ল তুমি ভক্তি কৰা, মুক্তি তুমি এনেই পাবা নিশ্চিত ৰূপত। যদি তোমাৰ চাৰ্টিফিকেটখন ভাল, ইণ্টাৰভিউটো দিয়া, তেতিয়াহ'লে যোগ্য হ'লে তুমি চাকৰিটো নিশ্চিত ৰূপত পাবা। চাকৰিৰ বাবে কাৰোবাক আকৌ ঘোচ দিয়া, টেবুলৰ তলে হাত ভৰোৱা, এইবিলাক নিয়ম যদি পালনেই কৰা তেতিয়াহ'লে তুমি নপঢ়িলেও ভাল, কাৰণ সেইটো জ্ঞান আমাক শাস্ত্ৰই নাই দিয়া। তুমি যদি প্ৰকৃততে জ্ঞানী, তোমাৰ যদি বিবেক আছে, তেতিয়াহ'লে টেবুলৰ তলে হাতখন নভৰাবা। BA MA পাছ কৰি যদি টেবুলৰ তলে হাতখনেই ভৰাব লাগে, তেতিয়াহ'লে সেইটো শিক্ষা কেতিয়াও সমাজৰ বাবে শুদ্ধ শিক্ষা হ'ব নোৱাৰে। আৰু বুজি পোৱাৰ পাছত আমি শাস্ত্ৰৰ লগত মিলাই চাই কোনটো কৰিব লাগে সেইটো আঁচনি নিজে ল'ব লাগে।